তিনি দিন ধৰি নাই বিদ্যুৎ ৰাইজে দেখা নাই বিদ্যুতৰ পোহৰ কিন্তু ইয়াৰ পিছতে বিদ্যুৎ ব্যয়ৰ নামত মাসুল কাটিলে শক্তি বিভাগে বিগত ৩টা দিন ধৰি আন্ধাৰত ডুব গৈ থকা চৰাইদেউৰ সোণাৰী নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে যদিও বিদ্যুৎ মাসুল কটাক লৈ এতিয়া শক্তি বিভাগে লুণ্ঠন ৰাজ চলোৱা বুলি ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ হঠাৎ ৰেল ষ্টেচনত বাঢ়িল ভিৰ যুৱক যুৱতীৰ হাতে হাতে মোবাইল ফোন ৰেল ষ্টেচনত হঠাৎ কিয় বাঢ়িল ভিৰ কৰবাত আবদ্ধ হল নেকি ৰেল পিছে কথাৰ গুৰি কৰবাত ৰেল ষ্টেচনত ভিৰ কৰা এই যুৱক যুৱতীসকল ৰেল যাত্ৰী নহয় হাতে হাতে মোবাইল ফোন আৰু চাৰ্জাৰ লৈ মোবাইল চাৰ্জ দিবলৈ ওচৰৰ অঞ্চলৰ পৰা ধপলিয়াই আহিছে পুৰুষ মহিলা সবে মানে মোবাইল চাৰ্জ দিব আহিছে ন মোবাইল দিয়া মানুহে আছে ইয়াত ট্ৰেইনত যোৱা মানুহ সব বাহিৰত আছে চৰাইদেউ জিলাৰ ভোজু ৰেল ষ্টেচনত বুধবাৰে দেখা গ'ল এই দৃশ্য যোৱা ২৭ এপ্ৰিলত বিধ্বংসী ধুমুহাই তছনছ কৰিলে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল তাৰ পিছতেই যোৱা ৩ দিন ধৰি জিলাখনৰ বহু অঞ্চলত ব্যাহত হৈ আছে বিদ্যুৎ যোগান ফোন নহলে অচল হৈ পৰা যুগত নিজৰ ফোনটো চাৰ্জ দিবলৈ ভোজু ৰেল ষ্টেচনলৈ ধপলিয়াই আহিল অঞ্চলটোৰ লোকসকল নিজৰ ফোন চাৰ্জ দিবলৈ ষ্টেচনতে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিলে অঞ্চলটোৰ লোকসকলে ইফালে ধুমুহাৰ পৰিণতিত বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিতৰণ কোম্পানী এপিডিচিএলেও সংঘটিত কৰিছে আজব কাণ্ড ৩ দিন ধৰি বিদ্যুৎ যোগান নাই কিন্তু তাৰ পিছতো বিভাগটোৰ স্মাৰ্ট মিটাৰে বিদ্যুৎ ব্যয় দেখুৱাই মাসুল কাটিয়াই আছে এয়া স্মাৰ্ট মিটাৰৰ লুণ্ঠন ৰাজ আখ্যা দি ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল আজি ১ মে আজি পৰ্যন্ত এই বিদ্যুৎ সেৱা সাধাৰণ হোৱা নাই বা বাহাল হোৱা নাই কিন্তু আমি দেখা পাইছো যে আমাৰ প্ৰত্যেকৰ গ্ৰাহকৰ মাই বিজুলী এপছৰ যোগেদি আমি দেখা পাইছো যে আমাৰ ২৭ তাৰিখে যি ধুমুহা হোৱাৰ পাছত ২৮ তাৰিখ ২৯ তাৰিখ পৰ্যন্ত কিন্তু এই স্মাৰ্ট মিটাৰসমূহৰ যোগেদি বিদ্যুৎ বেলেন্স কৰ্তন কৰি থকা হৈছিল আমাৰ যি বেলেন্স আছিল আমাৰ সোনাৰীৰ পৰা হান সিং কোৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট বিগত বিত্তীয় বৰ্ষত জিএসটি সংগ্ৰহৰ অভিলেখ এবছৰত ২,১০,০০০ কোটি টকা সংগ্ৰহ কৰা হৈছে জিএসটি পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ১২.৪% অধিক জিএসটি সংগ্ৰহ কৰা হৈছে পূৰ্বৰ বিত্তীয় বৰ্ষত সংগ্ৰহ হৈছিল ১,৮৭,০০০ কোটি টকা এতিয়াও জিএসটি সংগ্ৰহৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰৰ সংগ্ৰহ ৩৭,৬৭১ কোটি টকা মহাৰাষ্ট্ৰৰ পাছতে তালিকাত আছে কৰ্ণাটকৰ মুঠ জিএসটি সংগ্ৰহ ১৫,৯৭৮ কোটি টকা গুজৰাটৰ জিএসটি সংগ্ৰহ ১৩,৩০১ কোটি টকা বিপৰীতে জিএসটি সংগ্ৰহত তামিলনাডুক অতিক্ৰম উত্তৰ প্ৰদেশৰ জিএসটি সংগ্ৰহ ১২,২৯০ কোটি টকা পূৰ্বতকৈ ২৫% বৃদ্ধি পাইছে অসমৰ জিএসটি সংগ্ৰহ নিৰ্বাচনৰ বতৰতে বাঢ়িব পেট্ৰল ডিজেলৰ মূল্য অসম অৰুণাচল ত্ৰিপুৰাত বৃদ্ধি পাব পেট্ৰল ডিজেলৰ মূল্য দেশৰ মুঠ ১১খন ৰাজ্যত বাঢ়িব ইন্ধনৰ মূল্য ২১ মাৰ্চত ৰাজ্যত কমিছিল পেট্ৰল ডিজেলৰ মূল্য পুনৰ প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ বাঢ়িব এই দাম গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৬.৭৭ টকা বৃদ্ধি পাইছে এতিয়া প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে গুৱাহাটীত ৮৮.৩৮ টকা অৰ্থাৎ এতিয়া নিৰ্বাচনৰ বতৰতে পুনৰবাৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছে অসম অৰুণাচল ত্ৰিপুৰা এই তিনিখনকৈ স্থানত বাঢ়িব পেট্ৰল ডিজেলৰ মূল্য দেশৰ মুঠ ১১খন ৰাজ্যত বাঢ়িব ইন্ধনৰ মূল্য ২১ মাৰ্চত ৰাজ্যত কমিছিল পেট্ৰল ডিজেলৰ মূল্য কিন্তু পুনৰবাৰ মূল্য বৃদ্ধি পাব পেট্ৰল ডিজেলৰ আৰু গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'ব ৯৬ টকা ৭৭ পইচা প্ৰতি লিটাৰ ডিজেলৰ দাম হ'ব গুৱাহাটীত ৮৮ টকা ৩৮ পইচা অলিম্পিক বিজয়ী লভলিনা বৰগোহাঁইৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে সৰুপথাৰৰ আন এগৰাকী জীয়াৰী নিশামণি মহাসাগৰৰ বুকুৰ পৰাই আশীৰ্বাদ বিচাৰিছে নিশামণিয়ে গোৱাত ১ মেৰ পৰা ৪ মেলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডিয়ান নেভি অপেন উইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত পাল তোলা প্ৰতিযোগিতাত অংশ ল'ব নিশামণিয়ে
মহাৰাষ্ট্ৰৰ গোৱাত 1 মেৰ পৰা 4 মেলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডিয়ান নেভি অপেন উইণ্ডচাৰ্ফিং অৰ্থাৎ পালতোলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ সৰুপথাৰৰ নগাজৰি গাঁৱৰ নিশামণি বৰাই। অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইৰ পিছত এইগৰাকী সৰুপথাৰৰ জীয়ৰী উজলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। জলকুঁৱৰীৰ ৰূপত জিলিকিছে সৰুপথাৰৰ নগাজৰি গাঁৱৰ নিশামণি বৰা। ইতিমধ্যে কেৰালাত অনুষ্ঠিত হৈ যোৱা বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেলত ব্ৰঞ্জৰ পদক লাভ কৰি সৰুপথাৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে নিশামণিয়ে। উইণ্ডচাৰ্ফিং অৰ্থাৎ পালতোলা খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে পৰিগণিত হৈছে সৰুপথাৰৰ নিশামণি বৰা। 2023 চনৰ 26 ডিচেম্বৰৰ পৰা কেৰালাত 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিছিল নিশামণিয়ে। উইণ্ডচাৰ্ফিং খেলৰ মিক্স শাখাৰ বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিছ পেলাই অসমৰ নিশামণিয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। উইণ্ডচাৰ্ফিং খেলবিধ এছিয়ান গেমছ আৰু অলিম্পিকতো অন্তৰ্ভুক্ত। নিশামণিৰ পৰৱৰ্তী লক্ষ্য হৈছে 2026ৰ এছিয়ান গেমছ। পৰৱৰ্তী পৰ্যায়ত অলিম্পিক খেলৰ সপোন বান্ধিছে নিশামণিয়ে। উল্লেখযোগ্য যে 2023 চনৰ এপ্ৰিলৰ পৰা মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰৰ বাবে উইণ্ডচাৰ্ফিং খেলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে। ইয়াৰ পিছত মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ অন্তত অসম চৰকাৰে নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল ৰিভিজিটিং শৰাইঘাট ছেইলিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছেইলৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল নিশামণি বৰা। সৰুপথাৰ গোলাঘাট জিলাৰ নিশামণি বৰা। মই বৰ্তমান INWTC গোৱা আৰবেন চিট আছোঁ ইণ্ডিয়ান নেভি ৱাটাৰমেনশ্বিপ ট্ৰেইনিং চেণ্টাৰ। অহাকালিলৈ পৰা 4 দিনীয়া কাৰ্যসূচীৰে মোৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আশা কৰিছোঁ মই মোৰ 100% এনাৰ্জেটিক পাৰফৰ্মেঞ্চ দি মই সৰুপথাৰৰ বাবে এটা সোণালী খবৰ লৈ যাব পাৰোঁ। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। কাৰেক্ট। সকলোকে শান্ত হ'বলৈ অনুৰোধ জনালোঁ সকলোকে। এইটো এটা উচিত নহয়, অনুচিত কাৰ্য। শান্ত হ'বলৈ অনুৰোধ জনালোঁ সকলোকে। শান্ত হ'বলৈ অনুৰোধ জনাইছোঁ সকলোকে। শান্ত হ'বলৈ অনুৰোধ জনাইছোঁ। শান্ত হ'বলৈ অনুৰোধ জনালোঁ সকলোকে। আপোনালোকক সকলোকে শান্ত হ'বলৈ অনুৰোধ জনালোঁ সকলোকে। এইটো এটা উচিত নহয়, অনুচিত কাৰ্য। শান্ত হ'বলৈ অনুৰোধ জনালোঁ সকলোকে। শান্ত হ'বলৈ অনুৰোধ জনালোঁ। 39 সংখ্যক সংশোধন গতাই প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনক জুডিচিয়েল ৰিভিউৰ আওতাৰ বাহিৰত ৰাখিলে। ন্যায়ালয়ৰ পৰ্যালোচনাৰ আওতাৰ বাহিৰত ৰাখিলে। যেতিয়া ইয়াৰ বিৰুদ্ধাচৰণ কৰি ৰাজনাৰায়ণ নামৰ এজন এক্টিভিষ্ট উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে, উচ্চতম ন্যায়ালয়ে তেতিয়া কেশৱানন্দ ভাৰতীৰ ৰায়ৰ দোহাই দি উদ্ধৃতি প্ৰদান কৰি সেই 39 এমেণ্ডমেণ্ট 39 সংখ্যক সংবিধানৰ সংশোধনী, যি সংশোধনী ইন্দিৰা গান্ধীয়ে ঘটাইছিল, সেই সংশোধনীক নাল এণ্ড ভইড কৰিলে, নস্যাৎ কৰিলে। গতিকে সংবিধানখন ৰক্ষা পৰিলে। সমান্তৰালকৈ ইন্দিৰা গান্ধীয়ে 42 সংখ্যক সংশোধনী আনিছিল আৰু সংবিধানৰ সংশোধনী আনিছিল, আৰু সেই সংশোধনীৰ যোগেদি সংবিধানৰ প্ৰায় 40টামান অনুচ্ছেদত পৰিৱৰ্তন ঘটাইছিল। 42nd এমেণ্ডমেণ্টক এক প্ৰকাৰ মিনি কনষ্টিটিউশ্যন বুলি কোৱা যায়।
42nd এমেণ্ডমেণ্টৰ যোগেদি তেওঁ বিশেষকৈ তেওঁ দেশৰ সংবিধানক সুপ্ৰিম কৰিব সাৰ্বভৌম কৰিব বিচাৰিছিল 42 সংখ্যক এমেণ্ডমেণ্টৰ যোগেদি সেই 42 সংখ্যক এমেণ্ডমেণ্টৰো সংশোধনীৰো বহুকেইটা দফা যেতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ বিশেষকৈ 1960 চনত মিনাৰ্বা মিল গোচৰত তেতিয়াও উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতী গোচৰৰ উদ্ধৃতি দি 42 সংখ্যক সংশোধনীৰ বহুকেইটা দফাক নস্যাৎ কৰিলে গতিকে পুনৰ সংবিধান ৰক্ষা পৰিলে ইমাৰ্জেন্সিৰ সময়ত যিবোৰ ব্যৱস্থা অনা হৈছিলে সংবিধান সেই ব্যৱস্থাসমূহৰ সকলোবোৰ নহলেও বিশেষ কিছুমান ব্যৱস্থাক উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতীৰ দোহাই দি উদ্ধৃতি প্ৰদান কৰি নস্যাৎ কৰাৰ কাৰণে সংবিধান ৰক্ষা পৰিল বুলি বিশ্লেষকসকলে ক'ব বিচাৰে মন কৰিব 42 সংখ্যক সংশোধনীৰ যোগেদিয়ে ইন্দিৰা গান্ধীয়ে ভাৰতবৰ্ষৰ সংবিধানৰ যি প্ৰস্তাৱনাটোৰ পৰিৱৰ্তন ঘটাইছিল যি ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত পূৰ্বতে অন্তৰ্ভুক্ত হৈ থকা নাছিলে বি.আৰ. আম্বেদকাৰ অন্তৰ্ভুক্ত কৰা নাছিলে ইন্দিৰা গান্ধীয়ে 42 সংখ্যক সংশোধনী ঘটাই জৰুৰীকালীন অৱস্থাত ধৰ্মনিৰপেক্ষ শব্দটো সংযোজন ঘটাইছিলে ধৰ্মনিৰপেক্ষ শব্দটো কিন্তু আমাৰ প্ৰস্তাৱনাত থাকি গ'ল আৰু প্ৰস্তাৱনা উচ্চতম ন্যায়ালয়ৰ তেনে অনুৰূপ গোচৰত মৌলিক অধিকাৰৰ অংশ হৈ পৰিলে গতিকে ভাৰতবৰ্ষৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ সেই চৰিত্ৰৰো সদনৰ মজিয়াত আইন প্ৰণয়ন কৰি পৰিৱৰ্তন কৰিব পৰা নাযায় কাৰণ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বা ধৰ্মনিৰপেক্ষ শব্দটো বেসিক ষ্ট্ৰাকচাৰত অন্তৰ্ভুক্ত হৈ পৰিল ইয়াৰে অন্যতম এটা গোচৰ হৈছে এছ.আৰ. বোমাই কেছ এছ.আৰ. বোমাই হৈছে জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী কৰ্ণাটকৰ মুখ্যমন্ত্ৰী 80 দশকৰ শেষৰ ফালে কৰ্ণাটকত যেতিয়া কেন্দ্ৰীয় চৰকাৰে সেই সময় কংগ্ৰেছ চৰকাৰে উচ্চতম ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব বিচাৰিছিলে 356 অনুচ্ছেদৰ অধীনত তেতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল এই যি মই কৈছো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে স্ট্রং মানে মাইথান ষ্টীল কারেক্ট চাৰিশ নহয় এইবাৰ টাৰ্গেট 500 এইবাৰ 400ৰো অধিক আসন লাভৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে 2029ত 500 পাৰ হ'বলৈ এতিয়াৰে পৰা কাম কৰাৰ সংকল্প ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কটাহাতৰ নাম নাই আৰু নাঙলৰ দাম নাই বুলি কৈ কোকৰাঝাৰবাসীক ট্ৰেক্টৰৰ ছবিত ভোট দিয়াৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো প্ৰাইম টাইম বাতৰিৰ পৰা নমস্কাৰ চাৰিশ নহয় বিজেপিৰ নতুন টাৰ্গেট 500 কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ এই ঘোষণা 400 পাৰ হৈ পেলাই কালি অমিত শাহে কৈছে আপকি বাৰ 500 পাৰ হয় 2024ত বিজেপিৰ লক্ষ্য হৈছে 400 পাৰ কিন্তু 2029ত বিজেপিৰ লক্ষ্য হ'ব 500 পাৰ 2029ত 500 আসন লাভ কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰাই কাম কৰি যাম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 400 পাৰ হৈ পেলাই কালি অমিত শাহে কৈছে আপকি বাৰ 500 পাৰ এতিয়া আমি অহা 2029ৰ ইলেকশ্যনত 500 পাৰৰ যোজনা এতিয়াৰ পৰা আমি বনাব আৰম্ভ কৰি দিছো কটা হাতৰ নাম নাই আৰু নাঙলৰ দাম নাই নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব এইদৰে কংগ্ৰেছ আৰু বিপিএফক সমালোচনা কৰি কোকৰাঝাৰত দুটামান ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে তাৰ পূৰ্বে দুটামান বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই বডোফাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কয় যে মোদীৰ নেতৃত্বত দুটামান পৰিৱৰ্তনৰ জোৱাৰ উঠিছে কটা হাতৰ নাম নাই আৰু নাঙলৰ আজিকালি দাম নাই হয়নে বিনা পইচা দিলেও নাঙল ল'ব নেকি কোনবাই এতিয়া যদি মই ঘৰত আনি কাৰোবাক যদি কয় এইটো নাঙল ল কি ভাবেটো মোক কি ঝামেলা দি দিয়ে আৰু আজিকালি মই কি কৰিম নাঙলটো লৈ ট্ৰেক্টৰ আৰু পদুম আমি একেলগে আছো ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে কোকৰাঝাৰত হয়নে ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে দিছপুৰত
ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিল্লী, হয়নে? নাঙলৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰতো নাই, দিছপুৰতো নাই আৰু দিল্লীতো নাই। UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত BTRৰ জংঘললৈ যোৱা সকলো যুৱক উভতি আহিছে। BTRত এতিয়া বন্দুক নহয় নমস্কাৰৰ ৰাজনীতি চলিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। বিজেপি UPPL মিলি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। ছেপ্টেম্বৰ অক্টোবৰত পুনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। আগতে আমাৰ বহুত মাৰ ল'ৰাবিলাক জংঘলত আছিল, মাবিলাক ভয় খাই থাকে মোৰ ল'ৰাৰ কি হ'ব। কোনোবা বোলে NDFBত আছিলে, কোনোবা বোলে BLTত আছিলে, মাবিলাকৰ মন একেবাৰে ভাঙি গৈছিলে। কিন্তু আজি প্ৰমোদ বড়োৱে সকলোৰে ল'ৰাক নিজৰ মাকৰ বুকুলৈ আকৌ উভতাই লৈ আনিলে নে নাই? আজি বন্দুক লৈ থকা ল'ৰাবোৰ ঘৰলৈকে ঘূৰি আহিল নে নাই? ঐ মাইনমাৰৰ জংঘলত আছিলে, ব্ৰহ্মদেশৰ জংঘলত আছিলে, আজি ভূটানৰ জংঘলত আছিলে। আজি প্ৰমোদ বড়োৱে 4,000 ল'ৰা ছোৱালীক মাকৰ কোলালৈকে উভতাই আনিলে জংঘলৰ পৰা। ছেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ দুটমাৰ উপৰিও নিকাছিতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিকাছিত নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ফিৰ একবাৰ মোদী চৰকাৰ আনিবলৈ ৰাইজে মন বান্ধিছে। মোদী চৰকাৰ অহাৰ পিছৰে পৰাই BTRত বড়ো অবড়ো সকলো শান্তিত আছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। আজি আমাৰ বড়োলেণ্ড শান্তিত আছো। আজি আপোনালোকে দেখিব যে যেতিয়াৰ পৰা প্ৰমোদ বড়ো আমাৰ ইয়াতে চিফ হ'ল, তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত আৰু BTRত কোনো গণ্ডগোল নাই। বড়ো বা অনাবড়ো সকলো একেলগে আছে, হিন্দু মুছলমান খ্ৰীষ্টিয়ান চবে একেলগে আছে আৰু সকলোৱে কাম কৰিছে আৰু সকলোৱে সমাজখন আগুৱাই লৈ গৈছে। ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ 2খন জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। ডিমৰীয়া আৰু পাথৰকুঁৱেৰীত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাই প্ৰচাৰ। এই যে আশীৰ্বাদটো আমি যদি মোদীজীক সকলোৱে দিওঁ, 5 বছৰ মোদীজীয়ে দেশখন ভাল কৰি চলাব, বিজুলীয়ে ভাল কৰি আপোনালোকক চলাব আৰু বিজেপিক ভোট দিলে ময়ো গাত অলপ ভিটামিন পাম। বুজি পালে? কাৰণ এইবিলাক আশীৰ্বাদ, পৃথিৱীত আশীৰ্বাদৰ বাদে আৰু একো বেলেগ বস্তুৰ ভেলু নাই। সবচে ডাঙৰ বস্তু হ'ল আশীৰ্বাদ। সেইকাৰণে এইবাৰ পেহেলে ভোট দান বাদ মে জলপান হ'ব। ফাৰ্ষ্টত আমি সকলোৱে ভোট দিম, হ'বনে? চবে মানিছে? বিগত কেইদিনমানৰ পৰা গুৱাহাটীত বিজেপিয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মঙলবাৰেও গুৱাহাটীত নিৰ্বাচনী সভাত ভাগ লৈছিল মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।